আপুনি যদি ধুনীয়া হ'ব বিচাৰে বন্ধুসকল, তেনেহ'লে আপোনালোকে হালধি ব্যৱহাৰ কৰিব পাৰে। আপুনি শাৰীৰিকভাৱে যদি বিভিন্ন বেমাৰৰ পৰা আপুনি বাচিব বিচাৰে, তেনেহ'লে হালধি ব্যৱহাৰ কৰিব পাৰে। আৰু আমাৰ এইসমূহ হৈছে একদম ঘৰুৱা হালধি। মায়ে যোৱা বছৰে কৰা বাৰীত ৰোপণ কৰিছিলে, তাৰপাছতে চাওকচোন প্ৰায় 20 কেজিৰো অধিক এতিয়া হালধি উৎপাদন হৈছে। আৰু এইবোৰ এতিয়া তেওঁ জুইত বইল কৰি উতলাই, গৰম পানীত উতলাই এতিয়া ফালি ফালি ৰ'দত শুকুৱাব। ৰ'দত শুকুৱাৰ পাছতেই এইখিনি মিলত কুটোৱাৰ পাছতে ইয়াৰ পৰা হালধি, আমি ঘৰুৱা হালধি যিখিনি চব্জিত ব্যৱহাৰ কৰিব পাৰি, এইখিনি প্ৰস্তুত কৰিব পাৰিম। কিন্তু ইয়াৰ হালধিৰ আপোনালোকে নিশ্চয় জানে উপকাৰিতা বহুত বেছি আমাৰ শৰীৰৰ কাৰণে। আৰু যদি সৌন্দৰ্য বৰ্ধন বা আপোনালোকে যদি ধুনীয়া হ'ব বিচাৰে, আপোনাৰ স্কিন ভাল কৰিব বিচাৰে, তেনেহ'লে তাৰ বাবেও হালধি অতি প্ৰয়োজনীয়। আৰু আমি ঘৰুৱা দ্ৰব্য ব্যৱহাৰ কৰোঁতে চব্জিত আটাইতকৈ বেছি প্ৰয়োজনীয় যিটো, যদি হালধি দিয়া নহয় চব্জি কালাৰে বেলেগ হৈ যায়। আৰু হালধি নিদিয়াকৈ হয়তো কোনোখন তৰকাৰী বনোৱা নহয় বা ৰন্ধন কৰা নহয়। আৰু এনেধৰণৰ উপকাৰী আমি উদ্ভিদ বুলি ক'ব লাগিব, এই ধৰণৰ উদ্ভিদ আপোনালোকে ঘৰুৱাভাৱে উৎপাদন কৰিব পাৰে। ইয়াৰ কাৰণে বহুত বেছি খৰচৰ প্ৰয়োজন নহয়। আৰু এইবোৰ যদি ঘৰতে পোৱা হয়, তেনেহ'লে আপোনালোকে বজাৰৰ পৰা এনেধৰণৰ কিছুমান পেকেট হালধি বিক্ৰী কৰে, য'ত আটা মিক্স কৰা থাকে। সেই আটা মিক্স কৰা হালধি আপোনালোকে ঘৰত খোৱা মানে আপোনালোকে বেমাৰ গোটোৱা হয়। সেয়েহে ঘৰুৱাভাৱে উৎপাদন কৰি যদি আপোনালোকে এই হালধি ব্যৱহাৰ কৰিব পাৰে, এইটো অতি ভাল কথা। আৰু ইয়াৰ যিটো বৰ্ণনা, ইয়াৰ যিটো গুণ, সেই গুণবোৰো আপোনালোকক ক'ব পাৰিম। যিটো আপোনালোকে যদি ক'ৰবাত দুখ পাইছে, হাতত বা ভৰিত কেনেবাকৈ দুখ পালে, সেই দুখ পোৱাখিনি যদি নিৰাময় হ'বলৈ হয়, তেনেহ'লে হালধি খুন্দি লগালেও ভাল হয়। যিখিনি আমি সৰুৰ পৰা পাইছোঁ বা প্ৰেক্টিকেলি আমি ব্যৱহাৰ কৰিছোঁ, সেইটোহে ক'বলৈ গৈছোঁ। চাইণ্টিফিকেলিটো বহুত বেছি হালধিৰ ব্যৱহাৰ বহুত বেছি আমাৰ কাৰণে প্ৰয়োজনীয়। যিটো জণ্ডিছ ৰোগৰ বাবেও বা যকৃতৰ যিটো বিকৃতি নাশ কৰা, এই ধৰণৰ সমস্যা সমাধান কৰিবৰ বাবেও এই হালধি অতি দৰকাৰী। শৰীৰৰ ভিতৰত যদি আপোনাৰ বিষ যন্ত্ৰণা তথা সংক্ৰমণ হৈছে, এইবোৰ দূৰ কৰাটো এই হালধি যথেষ্ট উপকাৰী। এইখিনি আগৰ হালধি, এইখিনি বইল নকৰাকৈ থোৱা হৈছে। এইখিনি হয়তো আকৌ মায়ে বাৰীত আকৌ এইখিনি ব্যৱহাৰ কৰিব, ইয়াৰ পৰা উৎপাদন হ'ব। ইয়াত তিনিটামানহে এনেকুৱা পুলি ৰোপণ কৰিছিলে বা এইবোৰ হালধি পচাইছিলে, আৰু তাৰ পাছৰ পৰাই চাওক কিমানখিনি উৎপাদন হ'ল। এইখিনি যদি আপোনালোকেও ঘৰত ব্যৱহাৰ কৰে বা এই ধৰণে আপোনালোকে উৎপাদন কৰিব বিচাৰে, তেনেহ'লে বজাৰ মূল্যও লাভ কৰিব বা হালধিৰ পৰা আপোনালোকে এটা আৰ্থিক আয়ো লাভ কৰিব। লগতে ঘৰুৱাভাৱে উৎপাদন কৰা হালধিৰ পৰা ঘৰত খায়ো ভাল পাব আৰু বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াৰ যিটো উপকাৰী, এই উপকাৰখিনি বহুত বেছি আছে। এইখিনি আপোনালোকে হয়তো নেটত চালেও পাব। মই এইখিনি এতিয়া এইকাৰণে ক'ব বিচৰা নাই, কাৰণ বিভিন্ন ডক্তৰে বিভিন্নজনৰ বিভিন্ন ধৰণে আগবঢ়াইছে। এইখিনি যদি আপোনালোকে নেটত চাই বহুত বেছি লাভ আপোনালোকে জানিব পাৰিব। আৰু এই আয়ুৰ্বেদৰ পৰা যদি আয়ুৰ্বেদত হালধিৰ গুণ বৰ্ণনাই কোৱা হৈছে, এনেকুৱা ধৰণৰ কৈছে যে য'ত ৰক্ত শোধক, কফনাশক, আপোনাৰ যদি কাহি কফ হৈছে ভিতৰত, আৰু কৃমিনাশক পেলুটোৰ কথা নিশ্চয় শুনিছে, বিষনাশক, যিটো বিষ গাত যদি বিষ হয়, এই বিষ নিৰাময় কৰাত, আৰু বায়ুনাশক, ৰক্ত দোষহৰণ কৰোঁতা আৰু প্ৰাচন প্ৰদীপ্ত কৰোঁতা এক উৎকৃষ্ট দ্ৰব্য বুলি কৈছে হালধি। আৰু এই হালধিৰ যিখিনি গুণ, এই গুণখিনি আপোনালোকে যদিও নেটত চাই, তাতো পাব। বিভিন্ন ধৰণে ডক্তৰৰ ওচৰত গ'লে ডক্তৰেও ক'ব, ঘৰুৱাভাৱে আপোনালোকে হালধি ব্যৱহাৰ কৰি বিভিন্ন বেমাৰৰ পৰা উপশম হ'ব পাৰে। আৰু এইখিনি মই বহলাই এইটো কাৰণে ক'ব বিচৰা নাই, কাৰণ মই কোনো বিশেষজ্ঞ নহয়। কিন্তু আমি অগ্ৰজসকলৰ পৰা, জ্যেষ্ঠসকলৰ পৰা আগৰ পৰা যিখিনি পাইছোঁ বা আমি ব্যৱহাৰ কৰি যিখিনি উপশম হৈছোঁ, সেইখিনিহে আপোনালোকক কৈছোঁ। বিশেষকৈ জণ্ডিছ ৰোগত হালধি ব্যৱহাৰ কৰা হয়। আৰু আমি আগতে সৰুতে চাইকেল চলাই মেলি যদি ক'ৰবাত পৰি যাওঁ, তেতিয়া পটকৈ ডক্তৰৰ ওচৰত নগৈছিলোঁ। আমাৰ ঘৰতে এনেকৈ হালধি বান্ধি দিছিলে, য'ত দুখ পাইছিলোঁ আমি ভাল পাইছিলোঁ বা উপশম হৈছিলোঁ। এইবোৰ আমাৰ আৰু শৰীৰ সৌন্দৰ্যৰ ক্ষেত্ৰত কিন্তু হালধি অতি প্ৰয়োজনীয়। বহুতে আমি দেখোঁ হালধি খুন্দি পিচি কৰি যিদৰে গালত ব্যৱহাৰ কৰে, মুখৰ সৌন্দৰ্য অন্যতম কৰিবৰ বাবে এইখিনিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু হালধিৰ বিভিন্ন ভাগ আছে, নিশ্চয় আপোনালোকে জানে। বন হালধি, কৰ্পূৰ হালধি, ঔষধি হালধি আৰু সাধাৰণ হালধি, এই হালধি এনেধৰণে ভাগ আছে। তাৰ মাজতে কোনবোৰ কি আপোনালোকে নিশ্চয় চালেই বুজি পাব। এয়াই এটা সৰুকৈ আপোনালোকক ধাৰণা দিবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকৰ ঘৰতো বাৰীত এই ধৰণে হালধিৰ খেতি কৰিছে, আমাক জনাব বুলি আশা কৰিলোঁ। আৰু আমাৰ ঘৰত এটা খুব মৰম লগা ভাইটি আছে, চাওক ই মোক ভিডিঅ'টো বনাবলৈ দিয়াৰ আগতে কেনেকৈ হুলস্থুল কৰি আছে। এই হুলস্থুল কৰি আছে, আৰু তাক বান্ধি থোৱা হৈছে। সি বহু দূৰ গুচি যায় তাৰ লগৰী বিচাৰি, সেইকাৰণে ঘৰতে এইদৰে তাক ৰখা হৈছে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো ভাল পালে কমেণ্টত জনাব।